নমস্কাৰ আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্টৰ ফাইনেল ৰিপৰ্ট মই জয়ন্ত মাধৱ গোস্বামী কোভিড পৰিস্থিতিক লৈ কঠোৰ হৈছে মহানগৰ আৰক্ষী প্ৰশাসন সান্ধ্য আইন ভংগ কৰা লোকৰ বিৰুদ্ধে মাৰাথন অভিযান চলাইছে মহানগৰ আৰক্ষীয়ে আৰু নিজে অভিযানত নামিছে মহানগৰ আৰক্ষী আয়ুক্ত কোভিড বিধি ভংগ কৰা লোকক বিহিছে জৰিমনা প্ৰতি নিশাই এনেদৰে কটকটীয়া নিৰাপত্তা বেষ্টনী বা তালাচী অভিযান তীব্ৰতৰ কৰি তুলিছে আৰক্ষী প্ৰশাসনে কোভিডৰ সংক্ৰমণ ক্ৰমাৎ বৃদ্ধি পাই আছে গতিকে এই সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ কোভিড প্ৰটোকল ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ হোৱা পৰিলক্ষিত হৈছে আৰক্ষী প্ৰশাসনক এনেদৰে তালাচী অভিযান তীব্ৰতৰ কৰি তুলিছে আৰক্ষী প্ৰশাসনে কোভিড পৰিস্থিতিক লৈ কঠোৰ মহানগৰ আৰক্ষী প্ৰশাসন বিশেষকৈ সান্ধ্য আইন ভংগ কৰা লোকৰ বিৰুদ্ধে কঠোৰ হোৱা পৰিলক্ষিত হৈছে 5 বজাৰ পিছতো মহানগৰী দেখিবলৈ পোৱা যায় যে একাংশ লোকে বিনা কামত বাহিৰলৈ ওলাই আহে বা সান্ধ্য ভ্ৰমণলৈ অসংখ্য লোক ওলাই আহে সাইকেল চলাবলৈ অসংখ্য লোক ওলাই আহে আৰু তেনে লোকৰ বিৰুদ্ধে কঠোৰ হোৱা পৰিলক্ষিত হ'ল আজিৰ দিনটোত মহানগৰ আৰক্ষী আৰু এই অভিযানত নিজেই নামিছে মহানগৰ আৰক্ষী আয়ুক্তগৰাকীও কোভিড বিধি ভংগ কৰা লোকক আজি জৰিমনা বিহিছে আৰক্ষীয়ে ৰাজ্যত যে কোভিড বাঢ়ি থকাৰ লগতে লকডাউনো হৈছে আৰু গুৱাহাটী মহানগৰীটো বিশেষভাৱে যোৱা 3 দিন ধৰি বিশেষভাৱে আৰক্ষী আৰু প্ৰশাসনে বিশেষভাৱে তালাচী চলাই আছে যিসকলে যি কোভিড নিৰ্দেশনা আছে সেইখিনি মানা নাই আমাৰ লগত বৰ্তমান মহানগৰ আৰক্ষী আয়ুক্ত আছে আৰু আয়ুক্ত নিজে এতিয়া গুৱাহাটী ক্লাবৰ যি ৰটাই পইণ্ট আছে তাত উপস্থিত আছে নিজেই তেওঁ প্ৰত্যক্ষ কৰি আছে কেনেধৰণে গোটেই পৰিস্থিতিটো নিয়ন্ত্ৰণ হৈছে আৰু আপোনালোকৰ ফালৰ পৰা কেনেধৰণে আপোনালোকে গোটেই পৰিস্থিতিটো নিয়ন্ত্ৰণ কৰাৰ কাৰণে আৰু ডিচিৰ ফালৰ পৰাও অতিৰিক্ত উপায়ুক্তৰ নেতৃত্বত টাস্ক ফ'ৰ্চ গঠন কৰা হয় চাওক কোভিড সংক্ৰমণটো ৰোধ কৰিবৰ কাৰণে যিখিনি কোভিড প্ৰটোকল বান্ধি দিয়া হৈছে সেইখিনি যাতে আখৰে আখৰে পালন হয় তাৰ কাৰণে আৰক্ষী প্ৰশাসন আৰু জিলা প্ৰশাসন সকলোৱে একেলগে কাম কৰি আছে আৰু সন্ধিয়া 5টা বজাৰ পৰা ৰাতিপুৱা 5টা বজালৈকে কাৰ্ফিউ টাইম থাকে সেইটো সময়ত যিসকল লোকক ৰেহাই দিয়া হৈছে অত্যাৱশ্যকীয় বা এচেঞ্চিয়েল ছাৰ্ভিচৰ লগত জড়িত তেওঁলোকৰ বাহিৰে বেলেগ মানুহ যাতে নোলায় সেইটো আমি চেকিং কৰি আছোঁ আৰু বিভিন্ন দোকান পোহাৰসমূহ 4টা বজাত বন্ধ হ'ব লাগে সেইটো আমি ষ্ট্ৰিক্টলি মনিটৰ কৰি আছোঁ আমাৰ জইণ্ট টাস্ক ফ'ৰ্চ আছে য'ত পুলিচ আৰু জিলা প্ৰশাসনৰ বিষয়াসকলে জইণ্টলিও চেকিং কৰি আছে গতিকে যাতে আমি কোভিড সংক্ৰমণটো ৰোধ কৰিব পাৰোঁ তাৰ কাৰণে এই গোটেই ব্যৱস্থাখিনি কৰা হৈছে আৰু ৰাইজকো মই আহ্বান জনাম যাতে কোভিড প্ৰটোকল ছ'চিয়েল ডিষ্টেঞ্চিং মাস্ক পিন্ধাটো বাধ্যতামূলক তেওঁলোকে পিন্ধিব লাগে আৰু কাৰ্ফিউ সময়ত যদি কিবা ইমাৰ্জেঞ্চি নহয় ঘৰৰ পৰা নোলাই যাতে কিন্তু এটা বস্তু আমি দেখিছোঁ টাস্ক ফ'ৰ্চ বা যোৱা 3 দিনত যে বহুত বেছি ফাইন হৈ গৈছে সন্ধিয়া সময়ত যেতিয়া কাৰ্ফিউ আৰম্ভ হৈছে বহুত বেছি ফাইন হৈছে আৰু আমাৰ জনসাধাৰণ সজাগ হোৱা নাই হয় যিসকল লোকে কাৰ্ফিউ মানা নাই তেওঁলোকৰ ওপৰত আমি আইনগতভাৱে যিখিনি ব্যৱস্থা ল'ব লাগে ফাইন ইম্প'জ কৰাই হওক বা কেছ দিয়া হওক কেছ ৰেজিষ্টাৰ কৰা এৰেষ্ট কৰা সকলো আমি ব্যৱস্থা লৈছোঁ আৰু অতি কঠোৰভাৱে আমি এই আইনগতভাৱে যিটো কঠোৰ ব্যৱস্থা আমি ল'ম যিসকল লোকে কোভিড প্ৰটোকল নামানে বা কাৰ্ফিউ ভংগ কৰে গতিকে সমূহ ৰাইজক মই আহ্বান জনাম যাতে কাৰ্ফিউ সময়ত যদি কিবা ইমাৰ্জেঞ্চি নহয় ঘৰৰ পৰা নোলাই যাতে আৰু কোভিড প্ৰটোকলখিনি মানি চলে আৰু ইফালে সান্ধ্য আইন নমনা লোকৰ বিৰুদ্ধে প্ৰান্তে প্ৰান্তে কঠোৰ হৈছে মহানগৰ আৰক্ষী নিশাৰ ভাগত অতিৰিক্ত উপায়ুক্ত ৰাজচক্ৰ বিষয়া হাতীগাঁও আৰক্ষীৰ অভিযান সান্ধ্য ভ্ৰমণলৈ ওলাই অহা লোকক জৰিমনা বিহিলে আৰক্ষীয়ে ইতিমধ্যে আমি জনাইছো বিনা কামত সান্ধ্য আইন বাহাল থকাৰ পিছতো বিনা কামত একাংশ লোক ওলাই আহে বিশেষকৈ সান্ধ্য ভ্ৰমণলৈ একাংশ লোক ওলাই আহিছে কোভিড প্ৰটোকল মানি চলা নাই একাংশই মাস্ক পৰিধান কৰা নাই গতিকে তেনে লোকক নাকি লগাবলৈ এনেদৰে ৰাজপথত টহল দিছে আৰক্ষীয়ে প্ৰান্তে প্ৰান্তে কঠোৰ হৈছে মহানগৰ আৰক্ষী ইতিমধ্যে ইয়াৰ পূৰ্বে আমাৰ জ্যেষ্ঠ সাংবাদিক ঋত্বিক কৌশিকৰ ৰিপৰ্টত আৰক্ষীয়ে জনাইছে কেনেদৰে আৰক্ষী কঠোৰ হৈছে কোভিড প্ৰটোকল ভংগকাৰীসকলৰ বিৰুদ্ধে নিশাৰ ভাগত অতিৰিক্ত উপায়ুক্ত ৰাজচক্ৰ বিষয়া আৰু হাতীগাঁও আৰক্ষীয়ে এই অভিযান চলাইছে বিশেষকৈ সান্ধ্য ভ্ৰমণলৈ ওলাই অহা লোকক জৰিমনা বিহিছে আৰক্ষীয়ে
ৰাজ্যত ভয়াৱহভাৱে কোভিড ৰোগী আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱাৰ লগে লগে আৰক্ষী প্ৰশাসন এতিয়া সষ্টম হৈ পৰিলক্ষিত হৈছে আৰু গুৱাহাটী মহানগৰীত এতিয়া ক্ৰমাৎ পূৰ্বতকৈ এতিয়া অধিক শক্তিশালী হৈছে আৰক্ষী প্ৰশাসনৰ লোকসকল। আৰু এই মুহূৰ্তত নিশাৰ গুৱাহাটী মহানগৰীত যদিও 144 ধাৰা জাৰি হৈ আছে বা কৰোণাৰ বাবে সকলোৱে ভয় হ'ব লাগিছিলে বা সজাগ হ'ব লাগিছিলে, তেনে সময়তে কিন্তু সজাগ সচেতন হোৱা নাই। আৰু ভেটাপাৰা চাৰিআলিৰ নিশাৰ দৃশ্য এই মুহূৰ্তত নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক দেখুৱাইছোঁ। এয়া ভেটাপাৰা চাৰিআলিৰ দৃশ্য কোনো লোক এতিয়া সজাগ হোৱা দেখা পোৱা নাই, যাৰ পৰিপ্ৰেক্ষিতত কঠোৰভাৱে তেখেতসকলে দায়িত্ব পালন কৰাত নামি পৰিছে আৰক্ষী প্ৰশাসনৰ লগতে জিলা পৰিবহণ বিভাগ বা অন্যান্য সকলো বিভাগ আৰু প্ৰশাসনৰ লোকসকল আছে। যিহেতু দিছপুৰ ৰাজচক্ৰ বিষয়াৰ অন্তৰ্গত ভেটাপাৰা চাৰিআলি নিশা পৰ্যন্ত বিভিন্ন ধৰণৰ বাহন আহ যাহ কৰি আছে। প্ৰত্যেকখন বাহনৰ পৰা ইতিমধ্যে জৰিমনা বিহিছে আৰু যোৱাকালি দিনটোতে অকল ভেটাপাৰা চাৰিআলিত 30,000কৈ টকা সংগ্ৰহ কৰা হৈছিলে। আৰু আজিৰ তাৰিখত এইদৰে প্ৰশাসনৰ লোকসকল আছে, আমি তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম। ছাৰ, ক'ত কেন্দ্ৰৰ অভিযান চলাইছে, কিয় চলিছে? আমাৰ যোৱা অলপ দিনৰ পৰা দেখা পোৱা গৈছে যে ইয়াত যদিও ইয়াত কাৰফিউ দিয়া হৈছে 5টা বজাৰ পিছত, ৰাইজে কাৰফিউটো মনা নাই। তেওঁলোকে ইচ্ছাকৃতভাৱে ওলাই আহিছে। সাধাৰণতে যোনখিনি এচেঞ্চিয়েল ছাৰ্ভিচ আৰু বিশেষ দৰকাৰ হ'লেহে মানুহক ওলাই আহিবলৈ দিয়া হৈছে। তেনেকুৱা নহয় তেওঁলোকে ইভিনিং ৱাক কৰিবৰ কাৰণে ওলাই আহিছে, ফুৰিবৰ কাৰণে ওলাই আহিছে। গতিকে যোনবিলাক মানুহ এক্সামটেড কেটেগৰীৰ বাহিৰৰ ওলাই আহিছে, তেওঁলোকক আমি ধৰিছোঁ ইয়াতে, তেওঁলোকক উচিত জৰিমনা দিছোঁ। আৰু যোনবিলাক আহিছে খোজকাঢ়ি ওলাই আহিছে তেওঁলোকক আমি গাড়ীত উঠাই নিছোঁ, তেওঁলোকৰ এগেইনষ্টত কেছ ৰেজিষ্টাৰ কৰিছোঁ। যিসকলে নামানে তেখেতসকলক কি আহ্বান জনাব আমাৰ সংবাদ মাধ্যমৰ জৰিয়তে? আমি আহ্বান জনাম তেওঁলোকে নিজৰ ঘৰখনৰ কাৰণে, নিজৰ সমাজখনৰ কাৰণে আৰু আমাৰ ৰাজ্যখন, আমাৰ দেশখন বচাবৰ কাৰণে, ক'ভিড মুক্ত কৰিবৰ কাৰণে তেওঁলোকে আমি প্ৰত্যেকৰে এইটো এটা দায়িত্ব, যাতে আমি প্ৰত্যেকেই নিজেই যোনখিনি চৰকাৰে নিয়ম বান্ধি দিছে নিয়মখিনি মনা উচিত। গতিকে আমি আহ্বান জনাইছোঁ আপোনালোকৰ চেনেলৰ জৰিয়তে, তেওঁলোকে যাতে যোনখিনি নিয়ম চৰকাৰে বান্ধি দিছে তেওঁলোকে সেইখিনি পালন কৰক। কাজিৰঙাৰ গড় হত্যাত জড়িত মণিপুৰী উগ্ৰপন্থী, পূৰ্বে NACN-IM-ৰ সদস্য আৰু বৰ্তমানৰ জেমি ৰিভলিউশ্যন আৰ্মীৰ এজন সদস্যক অসম আৰক্ষী আৰু মণিপুৰ আৰক্ষীয়ে যুটীয়া অভিযানত গ্ৰেপ্তাৰ কৰাৰ পাছতেই পোহৰলৈ আহিছে এই তথ্য। কোভিডৰ গণসংক্ৰমণৰ মাজতো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গড় হত্যাকাৰীৰ বিপক্ষে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে। সোমবাৰৰ পৰা 48 ঘণ্টা ধৰি মণিপুৰত গড় হত্যাকাৰীৰ বিৰুদ্ধে চলা অভিযানত এটা গড় হত্যাকাৰীক আৰক্ষীয়ে আটক কৰে। মণিপুৰৰ চুৰাচান্দপুৰ জিলাৰ একে আৰক্ষী থানা এলেকাৰ পৰা আটক চিকাৰীটো থাংগো সিং ভি খামখৌব ওৰফে পাঠান। বোকাখাট আৰক্ষী থানাৰ আৰক্ষী বিষয়া প্ৰদীপ কুমাৰ বৰাৰ নেতৃত্বত চলা অভিযানত সহযোগ কৰে মণিপুৰ আৰক্ষীয়ে। 2020 চনত মণিপুৰৰ চুৰাচান্দপুৰৰ পৰা চিঞ্জাচাম ভাল্টে নামৰ এটা গড় হত্যাকাৰীক গ্ৰেপ্তাৰৰ পাছতেই চিকাৰীটোৰ তথ্যৰ ভিত্তিত পাঠানক 195-20 নম্বৰৰ গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰি বোকাখাট মহকুমা ন্যায়িক আদালতত হাজিৰ কৰোৱাই 4 দিনত জিম্মাত লৈছে। এই অভিযানৰ পোনপটীয়াকৈ নেতৃত্ব দিছিল আৰক্ষী সঞ্চালক প্ৰধান, অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানে। Operation আমি in the joint operation with the Churachandpur police. আমি এটা known poacher, wanted poacher and Bokaghat PS case number 195/2020 আমি arrest কৰিছোঁ। Thang Guchin, residence Churachandpur, Manipur. ই আগতে ইটো NACN-IM ট্ৰেইনড হৈছে, তাৰ পিছত ইয়ে ZRA জমি ৰিভলিউচনাৰী আৰ্মি জইন কৰিছে আৰু কোচিঙৰ কাৰণে এই জমি ৰিভলিউচনাৰী আৰ্মি ত্যাগ দিয়ে এতিয়া কোচিং কৰি আছিলে। আমি ইনফৰমেশ্যন পাইছোঁ কি ইয়ে বিশ্বনাথ মডিউল লগত কিবা কোচিং প্লান কৰি আছিলে। কাজিৰঙাত ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ। কাজিৰঙাৰ খবৰ, এটা ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ কৰা হয়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা বনাঞ্চলত ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ কৰা হয়। কহৰা বনাঞ্চলৰ লাউডুবি বন শিবিৰৰ পূব হাইলেণ্ডৰ সমীপৰ এখন ইকৰাণীৰ মাজত উদ্ধাৰ কৰা হয় মৃতদেহটো। 10 দিনৰ আগতে কোনো অজ্ঞাত কাৰণত মৃত্যু হোৱা মতা ঢেকীয়াপতীয়া বাঘটোৰ মৃতদেহটো ইতিমধ্যেই গেলিবলৈ আৰম্ভ হৈছিল। বনাঞ্চলত পহৰা দিবলৈ যোৱা বনকৰ্মীয়ে আজি ইকৰাণীৰ মাজত বাঘৰ মৃতদেহটো প্ৰত্যক্ষ কৰে। কাজিৰঙা ৰেঞ্জৰ অন্তৰ্গত লাউডিবি কেম্পৰ এৰিয়াত এটা মৃত বাঘ পোৱা গৈছে। বাঘটো ইতিমধ্যে আমি প্ৰাথমিক তদন্তত দেখা গ'ল যে এইটো 10 দিন মানৰ আগতে ঘটিছে আৰু সেইটো কাৰণে অলপ গেলি পিচি গৈছে আৰু বাঘটো মতা মাইকী ধৰিব পৰা অৱস্থাত নাই।
আজি পষ্টমৰ্টেম কৰা হ'ল আৰু তাৰ চেম্পল কালেকশ্যন কৰা হৈছে আৰু সকলোখিনি চাৰ্কমষ্টেঞ্চিয়েল এভিডেন্স চাই বাঘটো প্ৰাকৃতিকভাৱে মৰা বুলি চাও কৰা হৈছে। অসমত সামান্য হ্ৰাস পাইছে কৰোনাত দৈনিক আক্ৰান্তৰ সংখ্যা। মঙলবাৰে নতুনকৈ কৰোনাত আক্ৰান্ত হ'ল 2169 জন লোক। ইয়াৰে কামৰূপ মহানগৰত আক্ৰান্ত হৈছে 258 জন লোক। একেদিনাই কৰোনাত মৃত্যু হৈছে 23 জন লোকৰ। অসমত কৰোনাত আক্ৰান্তৰ হাৰ 1.74%। কৰোনাত আৰোগ্যৰ হাৰ হৈছে 95.07%। কৰোনা আপডেট, ৰাজ্যৰ কৰোনা আপডেট এই মুহূৰ্তত আমি জনাইছোঁ। বিগত 24 ঘণ্টাত সামান্য হ্ৰাস পাইছে দৈনিক আক্ৰান্তৰ সংখ্যা। মঙলবাৰৰ দিনটোত নতুনকৈ আক্ৰান্ত হ'ল 2169 জন লোক। অৱশ্যে কামৰূপ মহানগৰ জিলাত আক্ৰান্তৰ সংখ্যা কিছু বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। কালিৰ তুলনাত আজি এই পৰিসংখ্যা 258 জন। কামৰূপ মহানগৰত আক্ৰান্ত হৈছে সৰ্বাধিক 258 জন লোক। আনহাতে একেদিনাই কৰোনাত মৃত্যু হয় 23 জন লোকৰ। অসমত কৰোনাত আক্ৰান্তৰ হাৰ 1.74% আৰু আৰোগ্যৰ হাৰ হৈছে 95.07%। আৰু ফাইনেল ৰিপৰ্টৰ পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে লৈছোঁ এটি বাণিজ্যিক বিৰতি। মানে জানেনে মাইথন ষ্ট্ৰং মানে মাইথন নিৰ্মাণৰ মানদণ্ড। News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states,
1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore. মহানগৰীৰ মালিগাঁৱত চুলাইৰ অবৈধ বেহাৰ বিৰুদ্ধে পুনৰ আবকাৰী বিভাগৰ অভিযান। কাৰ্তিক দাস নামৰ এজন ব্যক্তিৰ দুমহলীয়া অট্টালিকাত চলা অভিযানত জব্দ কৰা হয় বৃহৎ পৰিমাণৰ চুলাই। জব্দ চুলাই প্ৰস্তুতকৰণত ব্যৱহৃত সামগ্ৰীও। আৰক্ষীৰ অভিযানৰ আগতীয়াকৈ উমান পাই কাৰ্তিক দাসে ঘৰৰ পৰা পলায়ন কৰে। সোধা পোছাৰ বাবে কাৰ্তিক দাসৰ পত্নীক আটক কৰে আৰক্ষীয়ে। কাৰ্তিক দাসে অঞ্চলটোত দীৰ্ঘদিন ধৰি অবৈধ চুলাই মদৰ ব্যৱসায় চলাই আহিছিল। আনকি আজি কিছুদিন পূৰ্বে আবকাৰী বিভাগে পাণ্ডুৰ বৰবজাৰত থকা কাৰ্তিকৰ এটা বৃহৎ চুলাইৰ ঘাটিও উচ্ছেদ কৰিছিল। চিনেমা হলৰ কাষত সেইদিনা আমি পাণ্ডুত 1000 লিটাৰ জব্দ কৰিছিলোঁ। এই ছেম মানুহজনৰ ঘৰতে আজি কাৰ্তিক দাস তেখেতৰ ঘৰত আজি আমি 440 লিটাৰ মদ জব্দ কৰিলোঁ, চুলাই মদ। অকল চুলাই পাইছোঁ। ঘৰতে ৰাখিছিলে, লক কৰি পিনে ৰাখিছিলে ওপৰত ফাৰ্ষ্ট ফ্ল'ৰত। এজনী কৰিছোঁ, এতিয়া আমি এৰেষ্ট কৰিম। কাৰ্তিকক এতিয়া আমি ইয়া কৰিম, তেখেতক পোৱা নাই, আমি ইয়াত ঘৰত পোৱা নাই। অসম মিজোৰামৰ সীমা বিবাদক লৈ চলি থকা তৰ্কযুদ্ধ সমাপ্ত হ'ব লাগে। শিলচৰৰ সাংসদ ডক্টৰ ৰাজদীপ ৰয়ে আগবঢ়ালে শান্তিৰ প্ৰস্তাৱ। নিউজ 18ৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত তেওঁ লগতে মিজোৰামৰ গৃহমন্ত্ৰীৰে সীমান্তৰ বিষয়টো দৃঢ়তাৰে আলোচনা কৰাৰো পোষকতা কৰে। তেওঁ কয়, এসময়ত অসম মিজোৰামে উমৈহতীয়াভাৱে ব্যৱহাৰ কৰি অহা ভূমিভাগ সম্প্ৰতি মিজোৰামে নিজৰ বুলি দাবী কৰিছে। সময়ে সময়ে বোমা বিস্ফোৰণ তথা আক্ৰমণৰ ভাবুকি দি পৰিস্থিতি অশান্ত কৰাত ব্ৰতী হৈছে মিজোৰাম। অশান্ত সীমান্তৰ কথাটো কেন্দ্ৰই গুৰুত্ব সহকাৰে বিবেচনা কৰিছে। কেন্দ্ৰৰ সিদ্ধান্তক অসমে মানি ল'বলৈ সাজু, মিজোৰামেও যাতে আন্তৰিকতাৰে কেন্দ্ৰৰ সিদ্ধান্তক মানি লয়। নিউজ 18ৰ মাধ্যমেৰে এই আহ্বান সাংসদ ৰাজদীপ ৰয়ৰ। অলৰেডি মিজোৰামৰ ফালৰ পৰা আমাৰ অসমৰ স্কুল তেখেতে ব্লাষ্ট কৰি পেলাই উৰাই দিলে। তেখেতে জমি দখল কৰি আছে। আমাৰ ইয়াৰ মানুহক ডৰাই ধমকাই তেখেতে
তেখেতৰ যিবোৰ মানুহে কাল্টিভেশ্যন কৰিছে এই কাল্টিভেশ্যন জ্বলাই মেলি তেখেতে সেটেলমেণ্ট নিজৰ পুলিচৰ যিটো পোষ্ট আছে বৰ্ডাৰ পোষ্ট সিহঁতে লাহে ধীৰে বছৰৰ পৰ বছৰত আজি 2 কিলোমিটাৰ আজি 4 কিলোমিটাৰ পৰহি 5 কিলোমিটাৰ এনেকুৱাকৈ বহুত এলেকা ইয়াত আহিছে মোৰ কনষ্টিটুৱেঞ্চিটো মই এইটো কনষ্টিটুৱেঞ্চিত বহুতবাৰ বৰ্ডাৰ এৰিয়াত ট্ৰেভেল কৰিছোঁ আমি জানো 10 বছৰ আগত মিজোৰামৰ বৰ্ডাৰ পোষ্ট ক'ত আছিল আৰু আজিৰ দিনত বৰ্ডাৰ পোষ্ট ক'ত আছে মহানগৰীত আৰক্ষীৰ জালত ইৰাণী গ্ৰুপৰ 2 সদস্য ধৃত নগেশ্বৰ নুনিয়া আৰু শুভম কুমাৰ মাহাতো ধৃত 2টা চিলনী চোৰৰ ঘৰ ঝাৰখণ্ডত আৰক্ষীৰ জালত এটি 12 বছৰীয়া কিশোৰ এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত মহানগৰ আৰক্ষীয়ে গড়চুক থানাত ভাৰতীয় দণ্ডবিধি আইনৰ 392 নম্বৰ ধাৰাৰ অধীনত ৰুজু হৈ থকা 432-21 নম্বৰ গোচৰৰ সংক্ৰান্ত তিনিওকে আটক কৰিছে উল্লেখযোগ্য যে বিগত কিছুদিন ধৰি মহানগৰীত বৃদ্ধি পাবলৈ ধৰিছে ইৰাণী গোটৰ সদস্য তথা চিলনী চোৰৰ সংখ্যা এইসকল দুৰ্বৃত্তই দুচকীয়া বাহনত উঠি আহি জনসাধাৰণৰ ধনৰ বেগ অলংকাৰ আদি কাঢ়ি নি এক প্ৰকাৰ সন্ত্ৰাস চলাই আহিছে